আৰক্ষীৰ পোছাকযোৰ পিন্ধি ভিতৰত যে এটা অসুৰ পিলপিলাই ঘূৰি ফুৰিছিল সেইটো দেখুৱাই দিলে আৰু জ্ঞানদীপ হাজৰিকাও কিছু সময়ৰ পূৰ্বে এজাহাৰ দাখিল কৰি তাত পোনপটীয়াকৈ কৈ দিছে যে মোক প্ৰাণে মৰাৰ চেষ্টা চলাইছিল অশ্লীল গালি গালাজ পাৰিছিল আৰু লগতে অকুপেশ্যনেল ষ্ট্ৰেছ এণ্ড মেণ্টেল হেল্থ অফ পুলিচ পাৰ্চনেল ইন ইণ্ডিয়া ইয়াত সকলো কথা উল্লেখ কৰা আছে এতিয়া ভাৰ্গৱ বৰবৰাই ভালদৰে বুজি পাব যে ক'ত ভুল কৰি পেলালে নমস্কাৰ ভাৰ্গৱ বৰবৰাৰ আচৰণে আচলতে প্ৰতিফলিত কৰিছে একাংশ আৰক্ষীৰ মনোবৃত্তি আমাৰ সমাজত এনেধৰণৰ আজিকালি বহু ভাল ভাল আৰক্ষী বিষয়া আহিছে যিসকলে নিজৰ দায়িত্ব কৰ্তব্য সুচাৰুৰূপে পালন কৰে তেওঁলোকে মানসিক সন্তুলন বৰ্তাই ৰাখিব জানে মানসিক হেঁচা কেনেধৰণে নিয়ন্ত্ৰণ কৰিব লাগে সেয়া জানে কিন্তু ভাৰ্গৱ বৰবৰাৰ দৰে একাংশ তথাকথিত আৰক্ষীয়ে আৰক্ষীৰ পোছাকযোৰ পিন্ধাৰ লগে লগেই তেওঁলোকৰ শৰীৰত পিৰপিৰণি আৰম্ভ হৈ যায় আৰু সেই পিৰপিৰণিৰ বহিঃপ্ৰকাশ জ্ঞানদীপ হাজৰিকাৰ দৰে ছাত্ৰৰ ওপৰত আক্ৰমণ কৰি ঘটায় আজি জ্ঞানদীপ হাজৰিকা আক্ৰমণৰ বলি হৈছে লগতে সমান্তৰালভাৱে নাজিৰাটো এজন সাংবাদিকক বন্দুকটোৱে এজন আৰক্ষীৰ জোৱানে বেয়াকৈ ককৰ্থনা কৰিছে কাইলৈ মোৰ সৈতে হ'ব কাইলৈ আন এজনৰ সৈতে হ'ব এই ঘটনাবোৰ বৃদ্ধি পাই গৈ থাকিব ইয়াৰ পূৰ্বেও পল্টন বজাৰত আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে স্কুটিত অহা স্বামী স্ত্ৰীক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল কিছুদিন পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এইবোৰ ঘটনাই একাংশ আৰক্ষীৰ মানসিক অস্থিৰতাকে প্ৰতিফলিত কৰে আৰু সেই মানসিক অস্থিৰতা বৃদ্ধি পোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক এওঁলোকেতো জানি বুজি চাকৰি কৰে সেই আৰক্ষীৰ চাকৰি যে কৰে এওঁলোকে জানে আমি মানসিক চাপ ল'ব লাগিব আমি ষ্ট্ৰেছ গ্ৰহণ কৰিব লাগিব আমি সমাজৰ হকে কাম কৰিবলৈ যাওঁতে কেতিয়াবা ৩-৪ ঘণ্টা বেছি কাম কৰিব লাগিব কাৰণ আৰক্ষীৰ এই কামটো কেৱল এটা চাকৰিয়ে নহয় ইয়াৰ সৈতে সামাজিক সেৱাৰ ভাৱটো জড়িত হৈ আছে মানে ই দুটা কাম কৰে এফালে হ'ল ই এটা বৃত্তি দৰমহা পাবই লাগিব বাৰু নিজৰ পৰিয়াল চলাবলৈ লগতে ই এটা সেৱাও হয় মানে এটা ছাৰ্ভিচ হয় বৃত্তি আৰু ছাৰ্ভিচ দুটাই হয় সেয়েহে আৰক্ষী জনহিত জনসেৱাৰ্থী বুলি তেওঁলোকে কয় কিন্তু সেই আৰক্ষী জনহিত জনসেৱাৰ্থী আৰক্ষীয়ে যেতিয়া নিজৰ জীৱনৰ অভাৰটাইম কৰিব লগা হোৱাৰ বাবেই বা আন কেতবোৰ পৰিয়ালৰ কিছু সমস্যাৰ বাবেই বা টকাৰ কিবা কথাৰ বাবেই যদি মানসিক চাপত থাকে অন ডিউটি যিকোনো লোকক আক্ৰমণ কৰে তেনেহ'লে তাক কি বুলি ক'ব ভাৰ্গৱ বৰবৰা এইজন আৰক্ষীয়ে ইয়াৰ পূৰ্বেও বহুকেইটা ঘটনা সংঘটিত কৰিছে আপোনালোকৰ মনত আছে দীঘলী পুখুৰীৰ পাৰত শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰাৰ অৱস্থাত সেই সময়তো সেই মনৰ অসুৰটোৰ বহিঃপ্ৰকাশ ঘটাইছিলে এগৰাকী ভাৰ্গৱ বৰাই তেতিয়াই গম পোৱা গৈছিল ভাৰ্গৱ বৰাৰ চৰিত্ৰ কেনেকুৱা তাৰপাছত আজি এগৰাকী মহিলাই আমাৰ আগত ভাষ্য দিলে যে সেই মহিলাগৰাকীৰ সৈতেও দুৰ্ব্যৱহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই আনকি বহুতে অভিযোগ কৰিছে থানাত কিবা গোচৰ লৈ গ'লেও তেওঁ বেয়া ব্যৱহাৰ কৰে আৰু সেইগৰাকী ভাৰ্গৱ বৰবৰাই আজি এনেকৈ আন এজন ছাত্ৰক আক্ৰমণ কৰি নিজৰ আচল অসুৰটোৰ পৰিচয় দি দিলে আৰক্ষীৰ পোছাকযোৰ পিন্ধি ভিতৰত যে এটা অসুৰ পিলপিলাই ঘূৰি ফুৰিছিল সেইটো দেখুৱাই দিলে আৰু এতিয়া জ্ঞানদীপ হাজৰিকায়ো এজাহাৰ দাখিল কৰিছে বোকাখাটত এজাহাৰ দাখিল হৈছে গুৱাহাটীৰ দুজনকৈ ছাত্ৰৰ দ্বাৰাও আৰু জ্ঞানদীপ হাজৰিকায়ো কিছু সময়ৰ পূৰ্বে এজাহাৰ দাখিল কৰি তাত পোনপটীয়াকৈ কৈ দিছে যে মোক প্ৰাণে মৰাৰ চেষ্টা চলাইছিল অশ্লীল গালি গালাজ পাৰিছিল আৰু লগতে প্ৰাণে মৰাৰ যিটো শব্দ মই এতিয়া ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰোঁ সেই শব্দ প্ৰয়োগ কৰিছিল এজাহাৰত স্পষ্টভাৱে লিখা আছে মানে কেনেধৰণৰ হ'ব পাৰে ভাৰ্গৱ বৰবৰা অসম আৰক্ষীয়ে বা সৰ্বভাৰতীয় পৰ্যায়ত যদি আৰক্ষীৰ কথা ক'বলৈ যাওঁ তেওঁলোকে এইবোৰ এনালাইচিছ কৰে ভালদৰে মানসিক চাপৰ কথা মানসিক অস্থিৰতাৰ কথা একাংশ আৰক্ষীৰ মনৰ মাজত কি তেওঁলোকৰ ক্ৰিয়া কৰি থাকে তাৰে এখন প্ৰতিবেদন আছে মোৰ হাতত অকুপেশ্যনেল ষ্ট্ৰেছ এণ্ড মেণ্টেল হেল্থ অফ পুলিচ পাৰ্চনেল ইন ইণ্ডিয়া এইখন ব্যুৰ' অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নিউ দিল্লীৰ দ্বাৰা প্ৰকাশিত হৈছিল ইয়াত সকলো কথা উল্লেখ কৰা হৈছে মানসিক চাপ কেনেধৰণে নিয়ন্ত্ৰণ কৰিব লাগে এজন আৰক্ষীয়ে তেওঁলোকক প্ৰশিক্ষণো দিয়া হয় মানসিক চাপ যদি আছে মনটো যদি অস্থিৰ হৈ আছে নিজৰ দায়িত্ব যদি ভালদৰে পালন কৰিব পৰা নাই তাক কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰো প্ৰশিক্ষণ দিয়া হয় কিন্তু এওঁলোকে সেই প্ৰশিক্ষণবোৰ ভালদৰে নলয় বা ল'লেও সেই প্ৰশিক্ষণবোৰ একাংশ আৰক্ষী বিষয়াই যেনেধৰণে নিজৰ জীৱনত প্ৰভাৱ ঘটোৱাই বা নিজৰ জীৱনত সেইখিনি প্ৰশিক্ষণৰ যিখিনি শিকে সেইখিনি কামত খটুৱাই এওঁলোকৰ এই ভাৰ্গৱ বৰবৰাৰ দৰে একাংশ আৰক্ষীয়ে সেইখিনি কামত নখটুৱায় এতিয়া ডিজিপি সক্ৰিয় হৈছে অসমৰ মুখ্যমন্ত্ৰী সক্ৰিয় হৈছে শাসকীয় বিধায়কসকল সক্ৰিয় হৈছে মুখ্যমন্ত্ৰীটো বাৰে বাৰে কৈয়ে আছে যে অপ্ৰয়োজনীয়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি নকৰিবা ভুল কৰিছে আইনৰ গণ্ডিত যিখিনি শাস্তি বিহিব লগা আছে সেইখিনি বিহা কিন্তু তুমি আৰক্ষী হ'লা বুলি খাকী পোছাকযোৰ পিন্ধিলা বুলিয়ে এনেধৰণে গাৰ শক্তিৰে এজন দুৰ্বলীক আক্ৰমণ কৰিব নোৱাৰা বা যিকোনো মানুহক আক্ৰমণ কৰিব নোৱাৰা এইগৰাকী ভাৰ্গৱ বৰবৰাই সেইটোৱে কৰিছিল নিজৰ গাৰ শক্তিৰে পেশীবহুল সেই হাতেৰে প্ৰহাৰ কৰিছিল জ্ঞানদীপক আৰু সেই প্ৰহাৰত
বহু স্থানৰ পৰা টেষ্টিং কৰি আহিছিল জ্ঞানদীপ হাজৰিকাৰ সেই শক্তি দৈহিক শক্তি প্ৰয়োগ কৰি তেওঁ মানসিক শক্তি হেৰুৱাই পেলালে সেই তেওঁৰ মানসিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ কেনেধৰণৰ মানসিকতাৰ এজন ব্যক্তি হ'ব তেওঁৰ ঘৰৰ পৰিয়ালৰ পৰিৱেশটো কেনেকুৱা আৰক্ষী আচলতে সেইবোৰো চাব লাগে এজন আৰক্ষী যেতিয়া নিযুক্তি লাভ কৰে সেই আৰক্ষীজনে নিযুক্তি লাভ কৰাৰ সময়ত তেওঁৰ বেকগ্ৰাউণ্ড কেনেকুৱা পৰিয়ালৰ ঘৰৰ মানুহবোৰ কেনেকুৱা সেইটো ভালদৰে চালি জাৰি চোৱাটো দৰকাৰ পৰিয়ালত কেনেধৰণৰ এটা পৰিৱেশত ডাঙৰ দীঘল হৈছে সেইজন পৰিৱেশটোৱে তেওঁৰ মানসিকতাত প্ৰভাৱ পেলায় আৰু ভাৰ্গৱ বৰবৰা কেনেধৰণৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে কেনেধৰণৰ পৰিৱেশত হয়তো শিক্ষা লাভ কৰিছে সেইটো এটা প্ৰশ্নবোধক চিন হিচাপে থাকি যাব আৰু সেইবাবেই হয়তো চৰিত্ৰত ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে চৰিত্ৰ মানুহৰ এনেই বেয়া হৈ নাযায় ইয়াত ঘৰৰ পৰিৱেশ সামাজিক পৰিৱেশ সকলোৱে ক্ৰিয়া কৰে ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এওঁৰ ক্ষেত্ৰতো কিবা হয়তো হিষ্ট্ৰী থাকিব নহ'লে এনেধৰণৰ মানসিকতা অসুৰৰ দৰে চৰিত্ৰ কেতিয়াও হ'ব নোৱাৰে আৰু এতিয়া এইগৰাকী ভাৰ্গৱ বৰবৰাই হয়তো আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব কাৰণ জ্ঞানদীপ হাজৰিকাই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে তাত প্ৰাণে মৰাৰ কথা উল্লেখ কৰিছে প্ৰাণে মাৰিবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছে সেয়েহে হয়তো এতিয়া ভাৰ্গৱ বৰবৰাই ভালদৰে বুজি পাব যে ক'ত ভুল কৰি পেলালে হয়তো এটা সময়ত অনুতপ্ত হ'বও পাৰে